আঁচনিৰ কাৰণে তেখেতে ক'লে বোলে মোৰ বয়স বেছি, গতিকে মই আঁচনি নাপাওঁ। গতিকে মই কাগজ পাতিও দিলোঁ, কিন্তু মোৰ আঁচনিটো নাহিলে। মোৰ বিধৱা মানুহ, বয়স হৈছে মোৰ চুলিকেইডাল পকিলে বুলি মই হেৰি হৈ গ'লোগৈ। গতিকে মোতকৈ ডাঙৰ মানুহে পায়, কিন্তু মই নাপাওঁ। ইয়াৰ কাৰণটো কি, এতিয়া আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক আৰু। পইচা বিচাৰিছিলে, কি পইচা বিচাৰিছিলে? কিমান টকা? 200 টকা লৈছে। অঁ, কাগজ দিছোঁ, 200 টকা দিছোঁ। এতিয়া আপোনাৰ আঁচনি হোৱা নাই? নাই, এতিয়া কি কৈছে, হ'বনে নহ'ব? নহ'ব বুলিয়ে কৈছে। নহ'ব বয়স বুলি কৈছে। বেছি। আপোনাৰ নাম কি? পূৰ্ণিমা ভূঞা, আপোনাৰ গাঁওখনৰ নাম? চিতলমাৰী। চিতলমাৰী। পঞ্চায়তটোৰ নাম জানে? পঞ্চায়তটো শিঙিমাৰী। পঞ্চায়ত। আপোনাৰ কি নাম? নয়ন বৰা। নয়ন বৰা। গাঁওখনৰ নাম কি? চিতলমাৰী। চিতলমাৰী। 2 নং চিতলমাৰী। হয়। এই আপুনি অৰুণোদয় আঁচনি পাইছে নেকি? নাই, পোৱা নাই। নাই। আপুনি দেখা গৈছে আপুনি ফিজিকেল হেণ্ডিকেপ, মানে বিকলাংগ মানুহ। হয়। আপোনাৰ ৰেচন কাৰ্ডত নাম উঠিছে? নামটো এবাৰ দিয়া গৈছে দিয়ক। এইবাৰ নতুনকৈ? মাইকী মানুহ হাততে আপোনাৰ ৰেচন কাৰ্ড আছে। মোৰ মাইকী নামটো নাছিলে মানে। আপোনাৰ মিছেজ আছে? হয়। তেওঁলোকৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ নামটো নাই নেকি? নাছিলে। এতিয়া এবাৰ দিয়া গৈছে, কি হয় দিয়া। যিহেতুকে আপুনি ফিজিকেল হেণ্ডিকেপ, হয়। আপুনি বিকলাংগ মানুহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি আহ্বান জনাব, যাতে আপুনি এখন আপোনাৰ কাৰণে কিবা ট্ৰিটমেণ্ট বা কিবা আঁচনি দিয়াৰ ব্যৱস্থা কৰে, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি আপত্তি জনাব পাৰে? হয়। কওক। তেখেতক ধন্যবাদ। মই তেখেতক আনন্দ জনাইছোঁ। মই এজন বিকলাংগ মানুহ, আপোনাৰ তেখেতক কি জনাম, চলন ফিৰণৰ কাৰণে অসুবিধা হয়। মোক পৰিয়ালটো আপোনাৰ চলন ফিৰণৰ কাৰণে অসুবিধা, চলা ফিৰাৰ কাৰণে অসুবিধা। তাকে তেখেতৰ ওচৰত মই অনুদান হিচাপে জনাইছোঁ। আপোনাৰ কি সমষ্টি পৰে এইটো? ৰহা সমষ্টি। ৰহা সমষ্টি ন? নাম হ'ল মংগল ভূঞা। মই অৰুণোদয় আঁচনিৰ কাৰণে সৰুৰাম বৰাক কৈছিলোঁ। সৰুৰাম বৰাই ক'লে যে মোক 1000 টকা লাগিব, তেতিয়া অৰুণোদয় আঁচনি পাবা, আৰু 1000 টকা নিদিলে অৰুণোদয় আঁচনি নাপাবা, এইবুলি ক'লে। আৰু তাইৰ নাম মানুহে মাতে লাউৰা বুলি। আৰু মোৰ ঘৰ হ'ল চিতলমাৰী, আৰু শিঙিমাৰী পঞ্চায়ত, আৰু মোৰ ৰহা সমষ্টি। টকাটো কোনে বিচাৰিছে? টকাটো বিচাৰিছে সৰুৰাম বৰা। সৰুৰাম বৰাই বিচাৰিছে টকাটো। টকাটো কিয় কাৰণে বিচাৰিছে? টকাটো বিচাৰিছে মানে কিবা কিবি বোলে কৰিব লাগে, এইটো কাৰণে টকা 1000 লাগে। টকা 1000 নিদিলে কামটো বন্ধ হৈ থাকিব। আপুনি কি কাম কৰিবৰ কাৰণে বিচাৰিছিলে? মই অৰুণোদয়ৰ কাৰণে মই বিচাৰিছিলোঁ। অৰুণোদয়ৰ কাৰণে? অৰুণোদয়ৰ কাৰণে বিচাৰিছিলোঁ, আৰু তেখেতে ক'লে যে টকাটো দিলেহে অৰুণোদয় পাব, আৰু নহ'লে নাপাব। এনেকৈ বুলি কৈ পেলাই মোক পঠাই দিলে, মই গুচি আহিলোঁ। আচ্ছা আচ্ছা। আপোনাৰ পঞ্চায়তৰ নামটো কি? মোৰ পঞ্চায়তৰ নামটো হৈছে চিতলমাৰী। চিতলমাৰী। আপোনাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম হ'ল চিতলমাৰী। আৰু পঞ্চায়তৰ নাম? পঞ্চায়তৰ নাম চিতলমাৰী, শিঙিমাৰী। শিঙিমাৰী। শিঙিমাৰী অঁ, পঞ্চায়ত। শিঙিমাৰী। আপোনালোকৰ সমষ্টিটো? সমষ্টি ৰহা সমষ্টি। ৰহা সমষ্টি। ৰহা সমষ্টি। এতিয়া আপুনি যেতিয়া এই কি কি সৰুৰাম কৈছে নেকি? সৰুৰাম, মানুহে মাতে লাউৰা বুলি। লাউৰা বুলি মাতে। আচ্ছা, ঠিকেই হওক। এই সৰুৰাম বৰাই আপোনাক টকাটো কিয় কাৰণে লাগে বুলি কৈছে? টকাটো কৈছে বোলে কোনোবা অফিচাৰক দিব লাগে, কিবা কৰিব লাগে, এই বুলি পেলাই কৈছে। কিমান টকা বিচাৰিছিলে আপোনাৰ পৰা? 1000 টকা বিচাৰিছে। এতিয়া 1000 টকা নিদিয়াৰ কাৰণে বোলে কামটো বোলে বন্ধ হৈ থাকিব, সেই বুলি কৈছে। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰী মই জনাওঁ যে আমি দুখীয়া মানুহ, আমাক কিবা এটা যদি সহায় কৰে, তেতিয়া আমি অকণমান সহায় পাম, এই বুলি পেলাই মই আশীৰ্বাদ বিচাৰোঁ তেখেতৰ পৰা। তেখেতে যেন অকণমান যেন খায় আমাৰ দুখীয়া খায়, এইখিনিয়ে মোৰ ক'বলগীয়া কথা। সেয়া আৰু মই এতিয়া আগৰ পৰা অৰুণোদয় আঁচনি পাই থাকোঁ, এতিয়া আকৌ কিবা V5 কৰিব লাগে বুলি কৈছে। সেইটো কৰিবলৈ যাওঁতে এতিয়া জনে প্ৰতি টকা লাগিব বুলি কৈছে। কিমানকৈ বোলে জনে প্ৰতি 1000কৈ লাগিব। ছোৱালীজনীৰ কাৰণেও মই বনাওঁতে ছোৱালীজনীৰ নামত 1000, মোৰ নামত 1000, এই 2000 টকাটো মই দিছোঁ। কাক দিলে? কাক দিলে মানে সিহঁতক এইটো এটা পাৰ্টিয়ে আৰু। নামটো ক'ত? নামটো মোৰ কম।
সৌৰাম বৰা মোৰ দাদাই হয় আৰু আপোনাৰ দাদা হয় কি নাম পাৰ্টী মানুহ সৌৰাম বৰা আপোনালোকে এজন প্ৰতি 1000কে দিছে কি ফৰ্ম ফিল আপ কৰাৰ কাৰণে দিছে কি আঁচনি অৰুণোদয় অৰুণোদয়ৰ কাৰণে মুখ্যমন্ত্ৰীটো অৰুণোদয় আঁচনিৰ নামত পইচা ল'ব নালাগে বুলি কৈছে এতিয়া আপোনালোকে কিয় দিলে লাগিব বুলি কৈছে লাগিব বুলি কৈছে লাগিব বুলি কৈছে আপোনাৰ নাম কি জিলি বৰা জিলিমাই বৰা আৰু আপোনাৰ ছোৱালীজনীৰ নাম অঞ্জলি বৰা আপোনালোকৰ গাঁওখনৰ নাম শীতলমাই শীতলমাৰী কেই নম্বৰ ৱাৰ্ড 9 নম্বৰ আমাৰ পৰা অৰুণোদয় আঁচনিৰ বাবে 1000 টকা লৈছে কোনে লৈছে সৰুৰাম বৰা কি আঁচনি অৰুণোদয় আঁচনি অৰুণোদয় আঁচনি অঁ। ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি। আপোনালোকে মানে কি পইচা নিদিলে নহয় মানে পইচা নিদিলেতো নহয় বোলে পইচা নিদিলে কামটো নহ'ব এতিয়া মুখ্যমন্ত্ৰী কি আহ্বান জনাব যেতিয়া আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখোন এইটো মাংনা দিছে আঁচনিটো এইটো এতিয়া মুখ্যমন্ত্ৰী যিহেতু ডাঙৰীয়াই জানিব এতিয়া আমিতোতো দিবলগীয়াটো দিছোঁৱেই আপোনালোকৰ গাঁওখনৰ নাম কি গাঁওখনৰ নাম শীতলমাই শীতলমাৰী আপোনালোকৰ পঞ্চায়তৰ নাম কি পঞ্চায়তৰ নামটো আপোনাৰ শিঙিমাৰি শিঙিমাৰি শিঙিমাৰী পঞ্চায়ত হয় শিঙিমাৰি পঞ্চায়ত কেই নম্বৰ ৱাৰ্ড পৰিছে এইটো এইটো এতিয়া বৰ্তমানে 10 নম্বৰ বুলি কৈ আছে 10 নম্বৰ 9 নম্বৰ আছিলে 10 নম্বৰ ৱাৰ্ড বুলি কয় বাগবতুৰাত 10 নম্বৰ হৈছে ন